নমস্কাৰ দি বিশেষ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মনবনিতা প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে নিৰ্বাচনী প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী দুৰ্গা দাস বৰুৱে আজি গুৰেশ্বৰৰ পৰা নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিলে বিপিএফ দলৰ প্ৰাৰ্থীগৰাকীয়ে গুৰেশ্বৰৰ সহস্ৰাধিক দলীয় কৰ্মীয়ে উষ্ম আদৰণি জনাই দুৰ্গা দাস বৰুক বিগত 20 বছৰে কোনো সাংসদে মংগলদৈ অৰ্থাৎ বৰ্তমানৰ দৰং ওদালগুৰি সমষ্টিত কোনো লেখত ল'বলগীয়া কাম কৰিব পৰা নাই সমষ্টিটো সকলো শ্ৰেণীৰ লোক সকলো জনগোষ্ঠীৰ ৰাইজৰ ভোট আশা কৰিছে প্ৰাৰ্থীগৰাকীয়ে AIUDF দলৰ সমৰ্থন লাভ কৰিব বুলিও BPF দলে আশা কৰিছে কংগ্ৰেছৰ কৰ্মীসকলে এতিয়া বিকল্প বিচাৰিছে তেওঁলোকৰো আশীৰ্বাদ মই পাম এনেদৰে মন্তব্য কৰিছে প্ৰাৰ্থীগৰাকীয়ে ব্ৰিটিছৰ সমস্যাৰ বাহিৰেও অসমৰ জাতীয় সমস্যাসমূহক ইছ্যু হিচাপে লৈ আগবাঢ়িব বুলিও উল্লেখ কৰে লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই BPF প্ৰাৰ্থী দুৰ্গা দাস বৰুৱে দলীয়ভাৱে ইছ্যু আমাৰ ওলাব আমি আপোনালোকে কমিটমেণ্টেই কওক বা মেনিফেষ্টোৱে কওক আমি দুই ধৰণে আমি বক্তব্য ৰাখিব লাগিব এটা BTCৰ বাহিৰত যিবিলাক সমগ্ৰ অসমৰ জাতীয় সমস্যা আছে সেইবিলাককো আমি এড্ৰেছ কৰিব লাগিব কাৰণ জাতীয় সমস্যাবিলাক অসমৰ ভিতৰত BTC জাতীয় সমস্যাবিলাক আমাৰ কাৰণে সমস্যা জাতীয় সমস্যাৰ বাহিৰেও BTCৰ ভিতৰত নিজা বহু সমস্যা আছে যিবিলাক আজি আমাৰ MP সকলে তেওঁলোকে এড্ৰেছ কৰা নাই তেওঁলোকে পাৰ্লিয়ামেণ্টত ৰাজ্যসভা লোকসভাত কতোৱে কোৱা নাই সজোৰে দাঙি ধৰা নাই যাৰ কাৰণে 20 বছৰ আগত যেনেকুৱা আছিল মংগলদৈ সমষ্টি দৰং ওদালগুৰি আজি নামটো সলনি হ'লেও সেই একেই অৱস্থাতে আছে মই ভাবোঁ যে আমি প্ৰতিনিধি হৈ যোৱাৰ পিছত এটলিষ্ট আমি পাৰ্লিয়ামেণ্টত এইবিলাক এড্ৰেছ কৰিম ৰাইজে নিজৰ চকুৰে নিজৰ কাণেৰে দেখিব আৰু শুনিবলৈ পাব মিত্ৰজোঁট প্ৰাৰ্থী দিলীপ শইকীয়া কি ক'ব মই অন্য দলৰ প্ৰাৰ্থীৰ সম্পৰ্কে ব্যক্তিগতভাৱে মোৰ একো ক'বলগীয়া নাই আমি আমাৰ পজিটিভ কথা ক'ম BPF দলৰ পজিটিভ কথা ক'ম আৰু ৰাইজে নিৰ্ণয় কৰিব তেওঁলোকে কি নিগেটিভ কাম কৰিছে সেই ৰাজনৈতিক নেতা আৰু দলবিলাকে কি নিগেটিভ কাম কৰিছে তাৰ ওপৰতেই মই ভাবোঁ ৰাইজে বুজি পাব কাৰণ যদি গুৰেশ্বৰত একো পোৱা নাই ৰঙিয়াত যদি একো পোৱা নাই আমাৰ কালাইগাঁৱত যদি একো পোৱা নাই ভেৰগাঁৱত যদি একো পোৱা নাই তেওঁলোক ক'ত পাইছে গতিকে তেওঁলোকেই যদি কয় যে একো পোৱা নাই তেওঁলোকে তেনেকুৱা মানুহক প্ৰত্যাখ্যান কৰিব আৰু যদি তেওঁলোকে ভাবে যে BPFৰ প্ৰাৰ্থী হিচাপে মই পাৰিম তেওঁলোকে মোক চইচ কৰিব চইচ ৰাইজৰ ওচৰত এৰিছে ছাৰ মংগলদৈ সমষ্টি দৰং ওদালগুৰি সমষ্টিটো কি কমিটমেণ্ট কি দিব আমাৰ দলে মেনিফেষ্টো উলিওৱা যথেষ্ট সময় আছে ইলেকশ্যন ঘোষণা হৈছে নমিনেশ্যন হ'ব আৰু প্ৰাৰ্থীসকলৰ যেতিয়াই নমিনেশ্যন একচেপ্ট হ'ব তেতিয়া আমাৰ মেনিফেষ্টো ওলাব অবভিয়াছলি আমি এই প্ৰথম দিনটোত কোনো ৰাজনৈতিক দলক বেয়াকৈ গালি পাৰিব খোজা নাই গুৰেশ্বৰৰ পৰা সত্যপ্ৰকাশৰ ৰিপৰ্ট সংবাদ নগৰ।